এনেধৰণৰ প্ৰশ্ন চাব এক্সামত আহিয়েই থাকে হয়নে আমাক কি কৈছে যে দুটা 64 সেন্টিমিটাৰ কিউব আয়তন বিশিষ্ট ঘনক সংযোগ কৰি পোৱা আয়তীয় ঘনকৰ পৃষ্ঠকালি কিমান হ'ব হেতু আমাক ওলাবলৈ দিছে হয়নে আমাক কি দিছে 64 সেন্টিমিটাৰ কিউব বিশিষ্ট কি বুলি কৈছে এটা কি দিছে আমাক ঘনক দিছে কেটা ঘনক দিছে দুটা ঘনক দিছে ঠিক আছে 64 কি হৈছে 64 সেন্টিমিটাৰ কিউব বিশিষ্ট ঘনক কেটা ঘনক দুটা ঘনক হয়নে আৰু এই দুটা ঘনক কি কৰিছে সংযোগ কৰি কি হৈছে আমাৰ এটা আয়তীয় ঘনক পাইছে সাপোজ এটো সব এটো এটা কি হয় ঘনক হয় হয়নে ইয়া ঘনকৰ আয়তন কিমান বুলি কৈছে 64 সেন্টিমিটাৰ কিউব বুলি কৈছে হয়নে আৰু এই এনেকুৱা ধৰণৰ দুটা কি কৈছে আমাৰ ঘনক লৈ বা কিউব লৈ কি কৰিছে জয়েন কৰাৰ ফলত আমি হিতৰা কি পালো আমি এটা কি পালো আয়তীয় ঘনক পালো হয়নে আৰু এই আয়তীয় ঘনকটোৰ আমাৰ পৃষ্ঠকালি বা সারফেস এরিয়া কিমান হ'ব হেতু আমাক ওলাবলৈ দিছে হয়নে আমি এটা কিউব ললো আৰু আমি দুটা কিউব ললো আৰু এই দুটা কিউব আমি সংযোগ কৰি কি বলো এটা কিউবইড পালো বা আয়তীয় ঘনক পালো আৰু এই আয়তীয় ঘনকৰ পৃষ্ঠকালি কিমান হেতু আমাক ওলাব লাগে হয়নে আমাক দিয়া কি আছে প্ৰথম ঘনকৰ কি দিয়া আছে আয়তন বা ভলিউম দিয়া আছে হয়নে তাৰ পৰা আমি কি ওলাব লাগিব এই ঘনকৰ কি ওলাব লাগিব বাহুৰ দৈৰ্ঘ্য বা কি প্ৰতিটো সাইডৰ কিমান লেংথ কিমান হ'ব হেতু আমাক ওলাব লাগিব ঠিক আছে এটা চাব যেতিয়া মোক কৈছে ঘনকৰ আয়তন বা ভলিউম অফ এন কিউব মানে ভলিউম অফ এন কিউবৰ ফৰ্মুলাটো কি আছিল ভলিউম অফ এ কিউবৰ ফৰ্মুলাটো আছিল আমাৰ সাইড কিউব মানে আৰু সাইড কিউব আমাক কিমান দিয়া আছে সাইড কিউব আমাক দিয়া আছে 64 সাইড কিউব কিমান দিয়া আছে আমাক 64 হয়নে তো সাইডৰ ওপৰত কিমান আছে কিউব ইপিনে গলে কিমান হ'ব আমাৰ কিউব ৰুট মানে যেনেকৈ স্কয়াৰৰ উল্টা স্কয়াৰ ৰুট তো কিউবৰ উল্টা কি হ'ব আমাৰ কিউবৰ উল্টা হ'ব কিউব ৰুট অফ 64 মানে আৰু কিউব ৰুট অফ 64 মানে কিমান জানুনে আমি সব কিউব ৰুট অফ 64 আমি কি হিচাপে লিখিব পাৰো 64 মানে আমি সকলোজনে 64 মানে কিমান হয় 4 কিউব এইখিনি বস্তু আমি জানিব লাগিব যে 64 মানে কিমান 64 মানে 4 কিউব তো 64 ত আমি কি লিখিব পাৰিম 4 কিউব ৰুট আৰু কিউব কি হৈ গল কেনসেল থাকিলে আমাৰ কিমান 4 মানে আমাৰ এই যে কিউব দেখা পাইছে এই যে আমি ঘনক দেখা পাইছে ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান পালো আমি 4 ঠিক আছে এই ইয়াৰ পৰা আমি যে ঘনকটোৰ কি ওলাম আমি আয়তীয় ঘনকটোৰ বা কিউবইডটোৰ কি ওলাম আমাৰ প্ৰতিটো বাহুৰ লেংথ ওলাম ঠিক আছে এইটো 4 মানে এইখিনি পৰা এইখিনি কিমান পালো আমি এইখিনি পৰা এইখিনি পালো আমি 8 ঠিক আছে মানে লেংথ কিমান পালো আমি L কিমান পালো আমি L = 8 ঠিক আছে তো হাইট কিমান পালো এইখিনি কিমান হ'ব 4 হাইট কিমান পালো আমি পালো 4 ব্ৰেথ হয়নে প্ৰস্থ কিমান পাম প্ৰস্থ আমাৰ 4 হ'ব যেটো প্ৰস্থ লগত একো যোগ হোৱা নাই হয়নে প্ৰস্থ কিমান হ'ব আমাৰ ব্ৰেথ কিমান হ'ব আমাৰ ব্ৰেথ আমাৰ হ'ব 4 ঠিক আছে এতিয়া আমি কি জানিব লাগিব আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলা আমি কি জানিব লাগিব যে আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলাটো কি হয় হেতু আমি জানিব লাগিব ঠিক আছে আমি কি পালো L পালো H পালো আৰু B পালো ঠিক আছে এতিয়া আমি কি লব লাগে আয়তীয় ঘনকৰ পৃষ্ঠকালি তো আয়তীয় ঘনকৰ পৃষ্ঠকালি ফৰ্মুলাটো আমি জানিব লাগিব আয়তীয় ঘনকৰ পৃষ্ঠকালি বা কি আছিল সারফেস এরিয়া অফ এন কিউবইডৰ ফৰ্মুলা কি আছিল সারফেস এরিয়া অফ এন কিউবইডৰ ফৰ্মুলা আছিল 2 হোল ইনটু L ইনটু B প্লাস B ইনটু H প্লাস H ইনটু L এটো আমাৰ কি হয় আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলা বা সারফেস এরিয়া অফ এন কিউবইডৰ ফৰ্মুলা ঠিক আছে পুট কৰি দিয়ক L into B কৰিলে কিমান হ'ব 32 হয়নে B into H কৰিলে কিমান হ'ব 16 আৰু H into L কৰিলে কিমান হ'ব আমাৰ 32 হয়নে প্লাস কৰি দিয়ক গুটেখিনি প্লাস কৰিলে কিমান হ'ব ভিতৰত হ'ব 80 আৰু যদি এই টুৰ লগত 18 কৰিব কিমান হ'ব 80 দুগুণ কিমান 160 সেন্টিমিটাৰ স্কয়াৰ হ'ব না কিউ হ'ব কওকচোন তো আমাৰ কিমান হ'ব স্কয়াৰ হ'ব কিয় স্কয়াৰ হল যেতিয়া কালিৰ কথা কব বা ইংলিছত এৰিয়াৰ কথা কব আমাৰ ইউনিটত কি থাকিব সেন্টিমিটাৰ স্কয়াৰ থাকিব হয়নে যেতিয়া আয়তন কব বা ভলিউম বুলি কব তেতিয়া আমাৰ ইউনিট কি থাকিব সেন্টিমিটাৰ কিউবত থাকিব ঠিক আছে তো আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন সি 160 সেন্টিমিটাৰ স্কয়াৰ ঠিক একেদৰে এই প্ৰশ্নটোত চাব আমাক কি দিছে দুটা ঘনকৰ আয়তন কিমান দিছে 125 সেন্টিমিটাৰ কিউব হয়নে আমি জানো যে 125 কৰ পৰা আহে 125 কৰ পৰা আহে 5 কিউবৰ পৰা আহে মানে আমাৰ এই ঘনকৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব ঘনকৰ বাহুৰ দৈৰ্ঘ্য হ'ব 5 সেন্টিমিটাৰ তেতিয়া হলে আমাৰ L কিমান হ'ব এখিনি 85 L কিমান হ'ব L10 হয়নে B কিমান হ'ব 5 আৰু H কিমান হ'ব 5
বাকি আমি ফৰ্মুলা বহাই দিম 2 হোল ইনটু L ইনটু B কিমান 50 B ইনটু H কিমান 25 আৰু H ইনটু L কিমান হ'ব আমাৰ अगेन 50 হ'ব ফৰ্মুলাত বহাই দিলো কিমান হ'ব এখিনিত প্লাস কৰিলে ভিতৰত প্লাস কৰিলে কিমান হ'ব 125 হয়নে আৰু এই দুটা যেটা ইনটু কৰিম কিমান হ'ব আমাৰ 250 সেন্টিমিটার স্কয়ার মানে যেতিয়া আমাৰ ঘনকৰ আয়তনটো কিমান হ'ব 125 সেন্টিমিটার কিউব হ'ব তেতিয়া আয়তীয় ঘনকৰ পৃষ্ঠকালি বা সারফেস এরিয়া অফ দা কি হ'ব কিউবইড কিমান হ'ব আমাৰ 250 সেন্টিমিটার স্কয়ার হয়নে ঠিক একদৰে যদি ঘনকৰ আয়তন 343 সেন্টিমিটার কিউব হয় তেতিয়া হলে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব প্ৰশ্নটোত চাব আমাক মাধ্যমা দিয়াই আছে হয়নে আমাক কেইটামান সংখ্যা দিছে আৰু এই সংখ্যাকেইটা কি হৈছে ঊৰ্ধ্বক্ৰমত সজোৱাই আছে হয়নে আমাক ওলাব কি লাগে আমাক ওলাব লাগে কেৱল x ৰ মান হয়নে আমি সকলোৱে জানো যেতিয়া আমাক মাধ্যমা উলিয়াবলৈ দিয়ে আৰু কেইটামান সংখ্যা দি দিয়ে আমি কি কৰো সংখ্যাকেইটাক হয় ঊৰ্ধ্বক্ৰমত লিখো বা অধক্ৰমত লিখো হয়নে তাৰ পিছত আমি কি কৰো ক্ৰমে আমি মিলাই চাও আৰু তাৰ মাজৰ যিটো সংখ্যা থাকে সেই সংখ্যাটোক আমি কি বুলি কওঁ মধ্যমা বুলি কওঁ হয়নে এতিয়া চাব আমাক যেকিটা ডাটা দিয়া আছে হয়নে একিটা কেইটা দিয়া আছে মুঠ 1 2 3 4 5 মুঠ কেইটা আমাক ডাটা দিয়া আছে কেইটা সংখ্যা দিয়া আছে আমাক মুঠ 5টা সংখ্যা দিয়া আছে হয়নে আৰু এই 5টা সংখ্যাৰ মাজৰ সংখ্যাটো কি 5টা সংখ্যাৰ মাজৰ সংখ্যাটো হল x প্লাস 30 মানে আমাৰ এই সংখ্যাকিটাৰ এই ডাটা গিটাৰ ভিতৰত কোনটো মাধ্যমা হ'ব এই ডাটা গিটাৰ ভিতৰত x প্লাস 30 টো আমাৰ কি হ'ব মাধ্যমা হ'ব মানে তো x প্লাস 30 মানে মান কিমান কৈছে আমাৰ এই সংখ্যাটোৰ পৰা যেটা মাধ্যমা হৈছে মাধ্যমাটো কিমান বুলি কৈছে মাধ্যমাটো 35 বুলি কৈছে তো কিমান হ'ব আমাৰ তো x প্লাস 30 মানে মান কি লিখিব পাৰিম আমি x প্লাস 30 মানে মান কি লিখিব পাৰিম 35 যেহেতু আমাক কি কৈছে এই সংখ্যাকিটাৰ মাধ্যমা কিমান 35 মানে তাৰ মানে কি লিখিব পাৰো যে x প্লাস 30 জানাম কি লিখিব পাৰো 35 লিখিব পাৰো মানে ইয়াৰ পৰা x সমান ওলাই যাব তো x সমান মান কিমান হল 35 মাইনাস 30 তো x সমান মান কিমান হল আমাৰ 5 তাহলে শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপশন সি 5 ঠিক আছে এখিনি আমি বুজি পালো ঠিক একেদৰে এই প্ৰশ্নটো চাব আমাক কি দিছে কেইটামান সংখ্যা দিছে কি দিছে 12, 18, x plus 20, 30 x, 40 x আৰু মধ্যমা কিমান দিছে আমাক 28 দিছে হয়নে ইয়াৰ পৰা আমাক কি ল'ব লাগে x মান ল'ব লাগে কাউন্ট কৰা কেইটা আছে 1 2 3 4 5 পাঁচটা কি সংখ্যা দি আছে তাৰ মাজত কোনটো হ'ব মাজত হ'ব x plus 20 তো মাজৰ x plus 20 সমান কিমান বুলি ক'ব পাৰিম আমি x plus 20 সমান কি ক'ব পাৰিম 28 বুলি ক'ব পাৰিম তো ইয়াৰ পৰা x কিমান হ'ল ইয়াৰ পৰা আমি x ললো 28 minus 20 ইকুৱেল কিমান পালো আমি 8 মানে ঠিক একেদৰে এই প্ৰশ্নটো চাব আমাক মাধ্যমা কিমান দিয়া আছে মাধ্যমা আমাক 37 দিয়া আছে হয়নে ইয়াৰ পৰা x ৰ মান কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব হয়নে ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে শেয়াৰ কৰিব ধন্যবাদ জয় অসম